নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগত জনাইছোঁ ৰামধেনু এডুকেলে ইতিমধ্যে নিশ্চয় আপোনালোক সকলোৱে ইউৰেছ প্লাছ 2024-25ৰ কাম কৰি আছে ইতিমধ্যে কেইবাটাও মডুলৰ কাম সমাপ্ত হৈছে নতুনকৈ আন এটা মডুল এক্টিভেট কৰা হৈছে সেইটো হ'ল স্কুল প্ৰফাইল এণ্ড ফেচিলিটি গতিকে আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কেনেকৈ ইউৰেছ পৰ্টেলত গৈ স্কুল ফেচিলিটি আৰু প্ৰফাইল আপোনালোকে আপডেট কৰিব তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ইয়াৰ বাবে আপোনালোকৰ মোবাইল অথবা কম্পিউটাৰৰ যিকোনো এটি ব্ৰাউজিং এপত গৈ আপোনালোকে টাইপ কৰিব ইউৰেছ প্লাছ 2024-25 তাত ক্লিক কৰাৰ পিছত আপোনালোকে এই ইন্টাৰফেচটো আপোনালোকে দেখা পাব এতিয়া ইয়াতে আপোনালোকে ৰাইট এংগল আপোনালোকে ওপৰৰ ফালে ইয়াত আপোনালোকে যে অৰেঞ্জ বক্স আছে ইয়াতে ক্লিক কৰিব লগইন ফৰ অল মডুলস তাত ক্লিক কৰাৰ পিছত ইয়াত গোটেইটা মডুল দেখাই দিব ইয়াতে আপোনালোকে এতিয়া কি কৰিব যেটো প্ৰফাইল এণ্ড ফেচিলিটিজ আছে লগইন ইয়াতে লগইন ক্লিক কৰিব এতিয়া আপোনালোকৰ যেটো বিদ্যালয়ৰ দা স্কুলৰ পাছৱৰ্ডটো আপোনালোকে ব্যৱহাৰ কৰি আপোনালোকৰ নিজৰ বিদ্যালয়খন লগইন কৰক সাকসেসফুলি লগইন হোৱাৰ পিছত আপোনালোকে এনেকৈ দেখা পাব ইয়াতে আপোনালোকে তলৰ ফালে যাব ইয়াতে প্ৰফাইল এণ্ড ফেচিলিটিজ ক্লিক কৰিব কৰাৰ লগে লগে ইয়াত এই পেজটো মুকলি হ'ব আৰু বিগত বৰ্ষসমূহত আপোনালোকে স্কুল প্ৰফাইল এণ্ড ফেচিলিটিজ যিখন DCF আপোনালোকে ইতিমধ্যে ফিল আপ কৰিছিল আপোনালোকৰ নিশ্চয় অভিজ্ঞতা আছে এই বছৰ বিশেষ তেনেকৈ একো সলনি কৰা হোৱা নাই ঠিক আগৰ নিচিনাকৈ আছে ইয়াত DCF serial number 1.1 ৰ পৰা আৰম্ভ কৰি ইয়াত 2.2 এলৈকে আছে অৰ্থাৎ কেইবাটাও DCF পেজ ইয়াত আছে আপোনালোকে এফালৰ পৰা গোটেইখিনি ফিল আপ কৰি গৈ থাকিব লাগিব ইয়াত দেখিছে আপোনালোকে ওভাৰঅল ষ্টেটাস ইয়াত নিট কাৰেকচন দেখাই আছে অৰ্থাৎ এতিয়ালৈকে যেহেতু আমি আৰম্ভ কৰা নাই সেইকাৰণে ইয়াত নিট কাৰেকচন দেখাই আছে যেতিয়া আমি আৰম্ভ কৰিম বা সমাপ্ত হ'ব ইয়াত ওভাৰঅল ষ্টেটাসটো কি হ'ব কমপ্লিট দেখাব আপোনালোকে এই DCF ফৰমেটখন আপোনালোকে খুব সাৱধানে সতৰ্কতাৰে আপোনালোকে ফিল আপ কৰিব প্ৰায় মোটামুটি ইয়াত ফিল আপ কৰাই থাকিব আপোনালোকৰ বিগত বছৰত আপোনালোকৰ বিদ্যালয়ৰ বিশেষ কিবা পৰিৱৰ্তন থাকিলে বা বিশেষ কিবা আন্তঃগাঁথনিৰ ক্ষেত্ৰত যদি কিবা আপোনালোকৰ কাম হৈছে বা হেনেকুৱা জল জীৱনেই হওক বা তেনেকুৱা ধৰণৰ অনুষংগিক বিষয়ৰ ওপৰত যদি বিশেষ কিবা হালহলনি থাকে আপোনালোকে এই বছৰ আপোনালোকে এটো কৰিব পাৰিব ইয়াত গোটেইখিনি সম্পূৰ্ণকৈ দেখাই দিয়াটো সম্ভৱ নহয় যথেষ্ট সময় লাগিব ইয়াত কেইবাটাও যেহেতু ইয়াত পেজ আছে মই ইয়াত যেটো প্ৰথম পেজ হেতু এবাৰ আপোনালোকক দেখাই দিবৰ কাৰণে চেষ্টা কৰিছো আৰু গোটেইখিনি একে নিচিনাই ইয়াত যেহেতু আছে প্ৰথম যেটো আমাৰ 1.2 serial number 2 স্কুল আদাৰ্স ডিটেইলছ ইয়াতে মই ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত সেই স্কুল আদাৰ্স ডিটেইলছৰ যিখন ফৰ্ম ইয়াত মুকলি হ'ব ইয়াত এফালৰ পৰা গোটেইখিনি কুৱেশ্যন আপোনালোকে খুব সতৰ্কতাৰে পৰ্যবেক্ষণ কৰিব আৰু আপোনালোকে এফালৰ পৰা ইয়েস নো বা ঠিক তেনেকুৱা ধৰণৰ যিখিনি ইয়াত এনসাৰ দিব লাগে সাফিচিয়েন্ট এনসাৰ আপোনালোকে ইয়াত দিবৰ কাৰণে চেষ্টা কৰিব আৰু আপোনালোকে তলৰ ফালে কি পাব তিনটা অপচন পাব সেভ এণ্ড নেক্সট এটা আপোনালোকে মাজৰটো ক্লিক কৰিব সেভ এণ্ড নেক্সট মাজৰটো ক্লিক কৰিলে কি হ'ব আপোনালোকৰ যিখিনি বৰ্তমানৰ পেজটোত যিখিনি আপোনালোকে আপডেট কৰিলে সেইখিনি সেভ হ'ব আৰু আপোনালোক নেক্সট পেজলৈকে আপোনালোকক স্বয়ংক্ৰিয়ভাৱে লৈ যাব যদি আপোনালোক অকল সেভ কৰে তেনেহলে এই পেজটো সেভ হ'ব কিন্তু আপোনালোকে পৰৱৰ্তী পেজলৈ আপোনালোক লৈ নাযায় আৰু যদি আপোনালোকে নেক্সট কৰে কি হ'ব এই পেজটো যদি আপোনালোকে সেভ নহয় সেভ নোহোৱাকৈ আপোনালোক পৰৱৰ্তী পেজলৈকে লৈ যাব গতিকে আপোনালোকৰ মূল কাম হ'ব ইয়াৰ যেটো মাজৰ সেভ এণ্ড নেক্সট
এনেকৈ আপোনালোকে এটা এটা পেজ আপোনালোকে ফিল আপ কৰি গৈ 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 যেতিয়া আপোনালোকে শেষৰ পেজটো পাব 2.24 2.28 যেটো আপোনালোকৰ শেষৰ পেজটো আছে যেটো আছে আমাৰ পাৰ্ট বি কম্পিউটাৰ এণ্ড ডিজিটেল ইনিচিয়েটিভ যেটো আমাৰ সম্পৰ্কীয় ইয়াত গোটেইখিনি ফিল আপ কৰা হোৱাৰ পিছত কিন্তু ইয়াতে আপোনালোকে সেভ এণ্ড নেক্সটটো নাপাব এতিয়া কি পাব সেভ পাব আৰু বেক টু ড্যাশবোৰ্ড পাব গতিকে আপোনালোকে ইয়াতে সেভত ক্লিক কৰিব আৰু সেভত ক্লিক কৰাৰ পিছত আপোনালোকে বেক টু ড্যাশবোৰ্ড ক্লিক কৰিব বেক টু ড্যাশবোৰ্ড ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ যে ষ্টেটাস দেখাই আছে যে নট কমপ্লিট দেখাই আছে এটো কি দেখাব কমপ্লিটেড দেখাব যেটো মই এতিয়ালৈকে কি কৰা নাই ডাটা এন্ট্ৰি আৰম্ভ কৰা নাই গতিকে ইয়াত গোটেইখিনি নট কমপ্লিট দেখাই আছে গতিকে এই ধৰণে আপোনালোকে এটা এটা পেজ বা এটা এটা ডিচিএফ ফৰমেট আপোনালোকে ফিল আপ কৰি গৈ থাকিব আৰু একেবাৰে শেষত সেভ কৰিব গতিকে একেবাৰে সহজ উপায় আপোনালোকে এই ধৰণে আপোনালোকৰ বিদ্যালয়ৰ যি স্কুল প্ৰফাইল আৰু ফেসিলিটি সম্পৰ্কীয় ডাটা আছে এই ধৰণে আপোনালোকে আপডেট কৰিব গতিকে আশা ৰাখিছো এই ভিডিওটো চাই নিশ্চয় আপোনালোক উপকৃত হৈছে এনেকুৱা ধৰণৰ ইনফৰমেটিভ শিক্ষামূলক ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডিটিং ধন্যবাদ